নমস্কাৰ ছাৰবেদসকল আজি পুনৰ আন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আপোনালোকে ইতিমধ্যে ইউডেছৰ কাম কৰি আছে। এতিয়া বৰ্তমান টিচাৰ মডিউলৰ কাম আৰম্ভ হৈছে। আপোনালোকে পাইছে নটিফিকেশ্যন। আৰু টিচাৰ মডিউলৰ কাম আমি কেনেধৰণে কৰিম সেই গোটেই ডিটেইলছখিনি আপোনালোকৰ আগত আলোচনা কৰিম যে আমি নিজৰ জেনেৰেল প্ৰফাইলসমূহ বা আমাৰ যদি কিবা আপডেট কৰিব লগা আছে আমি কেনেকৈ আপগ্ৰেড কৰিম, লগতে যদি কোনোবা এজন শিক্ষকে এখন বিদ্যালয়ৰ পৰা আন এখন বিদ্যালয়লৈ ট্ৰেন্সফাৰ লৈ গৈছে বা কোনোবা এজন নতুনকৈ জইন কৰিছে আমি কেনেদৰে তেওঁলোকক ইম্পৰ্ট কৰিম বা তেওঁলোকক কেনেকৈ ড্ৰপ বক্সত ৰাখিম, এই গোটেই সম্পূৰ্ণ প্ৰক্ৰিয়াটো আমি ভিডিঅ'টোত আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া আপোনালোকে কথাখিনি খুব ধুনীয়াকৈ পুংখানুপুংখভাৱে বুজিবলৈ সক্ষম হ'ব। তো তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি টিচাৰ মডিউল গৈ এখন বিদ্যালয় আমি লগ ইন কৰিলোঁ। লগ ইন কৰাৰ পিছত আমি এনেধৰণে এটা ইণ্টাৰফেচ দেখিবলৈ পাম। গতিকে আমি এই ইণ্টাৰফেচত গৈ এইটোত আমি ক্লিক কৰিম যে টিচিং নন টিচিং VTV এনেধৰণে থাকিব। এইটোত আমি ক্লিক কৰিম। এই ক্লিক কৰাৰ পিছত আমি কি হ'ব চাই ল'ব আপোনালোকে এবাৰ। এইটো ক্লিক কৰাৰ লগতে আপোনালোকে দেখিবলৈ পাব আপোনালোকৰ বিদ্যালয়খনৰ গোটেই শিক্ষকৰ ডিটেইলছ একেবাৰে তলৰ ফালে যাব। দেখিব এই বিদ্যালয়খনত আমাৰ 5জন টিচিং ষ্টাফ আছে আৰু এজন নন টিচিং ষ্টাফ আছে। এতিয়া চাওক, আমি সিহঁতক প্ৰথমে আপগ্ৰেড কৰিব লাগিব। যিখিনি বিদ্যালয়ত ইতিমধ্যে আমাৰ শিক্ষক শিক্ষয়িত্ৰী আছে যিসমূহ বিদ্যালয়ত তেওঁলোকৰ ডাটাসমূহ আমি আপডেট কৰিব লাগিব। আপোনালোকে চাওক, এতিয়া ইনকমপ্লিট হৈ আছে। আপোনালোকে দেখিবলৈ পাইছে ইনকমপ্লিট দেখাই আছে। এইকেইটা আমাৰ কমপ্লিট কৰিব লাগিব ফাৰ্ষ্ট টাইম। ঠিক আছে, এতিয়া চাওক, মই এই ইনকমপ্লিটৰ এই ৰেড কালাৰ এই ৰেড বুটামটোতে মই ক্লিক কৰিম। এইটোতে ক্লিক কৰিলোঁ। ক্লিক কৰাৰ লগে লগে গোটেই বিদ্যালয়খনৰ গোটেইকেইজন শিক্ষকৰ ডিটেইলছখিনি ইয়াত ওলাই পৰিব। আটাইকেইজন শিক্ষকৰ ডিটেইলছ আহিব আমাৰ ইয়াত। আমাৰ গোটেইকেইজন যিমানকেইজন থাকিব টিচিং ষ্টাফ নন টিচিং ষ্টাফ। ইয়াত প্ৰথমে টিচিং ষ্টাফত আমি টিচিং ষ্টাফকেইজনৰ ডাটাটো পাম। ইয়াত চাওক, টিচিং ষ্টাফত আমি কি কৰিম, তেওঁলোকৰ জেনেৰেল প্ৰফাইলটো আপডেট কৰিম। তাৰপিছত এপইণ্টমেণ্ট এণ্ড টিচিং প্ৰফাইল যদি কিবা চেঞ্জ কৰিবলগা থাকে সেইখিনি আপোনালোকে চেঞ্জ কৰি আপগ্ৰেড কৰিব পাৰিব। ঠিক তেনেকৈ ট্ৰেইনিং এণ্ড আদাৰ ডিটেইলছ যদি কিবা থাকে আমি কৰিব লাগিব। ঠিক আছে, মই প্ৰথমে দেখাইছোঁ আপোনালোক জেনেৰেল প্ৰফাইল। জেনেৰেল প্ৰফাইল এজন শিক্ষকৰ যিখিনি ডাটা সেই ডাটাখিনি থাকিব। যদি কিবা চেঞ্জ কৰিবলগা থাকে তেওঁলোকৰ ডেট অফ বাৰ্থ, তেওঁলোকৰ মোবাইল নাম্বাৰ, আধাৰ নাম্বাৰ, যদি এডুকেশ্যন কোৱালিফিকেশ্যন যদি নতুনকৈ লৈছে সেয়া, জইনিং ডেট তেনেধৰণে যদি থাকে তেতিয়াহ'লে আপোনালোকে সেইখিনি কৰি আপডেট কৰি দিব। আপডেট কৰি পিনে কি কৰিব লাগিব, নেক্সট কৰিব লাগিব। আৰু যদি একো নাই তথাপি আপোনালোকে আপডেট কৰি নেক্সট অপশ্যনটো ক্লিক কৰি দিব। ইয়াৰ পাছতে গোটেই ছেকেণ্ড ইণ্টাৰফেচখনত টিচাৰজনৰ টিচিং টাইপ বা তেওঁ কোন ক্লাছত পঢ়ায়, এপইণ্টমেণ্ট লেভেল, এপইণ্টমেণ্ট ছাবজেক্ট এনেধৰণে গোটেই ডিটেইলছখিনি আহিব। যদি ইয়াত কিবা আপডেট কৰিব লগা আছে সেইখিনি আপোনালোকে আপডেট কৰিব। আপডেট কৰি পিনে কি কৰিব, নেক্সট কৰি যাব। ঠিক আছে, এনেদৰে তিনিখন ইণ্টাৰফেচ পাব আপোনালোকে। তিনিখন ইণ্টাৰফেচত আপোনালোকে গোটেই যদি কিবা থাকে, মই কৈছোঁৱে যদি ট্ৰেইনিং লৈছে নতুনকৈ সেইখিনি আপোনালোকে ধুনীয়াকৈ এটা আপডেট কৰিব। যিখিনি ডাটা আছে সেইখিনি আপডেট কৰিব। তাৰমানে এই তিনিখন ইণ্টাৰফেচ সম্পূৰ্ণ আপোনালোকে আপডেট কৰি নেক্সট কৰি গৈ একেবাৰে শেষৰ 3 নম্বৰখনত একেবাৰে ফাইনেল কামটো হ'ব। এই আপডেট অপশ্যনটো আহিব। তাৰমানে এইটো আপডেট কৰাৰ লগে লগে আপোনাৰ সেই বিদ্যালয়খন সেই শিক্ষকজনৰ ডাটাটো আপডেট হৈ গ'ল। ঠিক আছে, এনেধৰণে আপোনালোকে গোটেইকেইজন শিক্ষকৰ ডাটাটো আপডেট কৰিব লাগিব। তাৰপিছত নন টিচিং যদি ষ্টাফ থাকে তেওঁলোকৰ ডাটাটো সেনেকৈ আপোনালোকে কি কৰিব লাগিব, আপডেট কৰিব লাগিব। ঠিক আছে, আৰু এইখিনি সম্পূৰ্ণ হোৱাৰ পাছত আপোনালোকৰ বিদ্যালয়খনৰ সেইকেইজন শিক্ষকৰ ডাটাটো সম্পূৰ্ণৰূপে আপডেট হৈ ইয়াৰ পাছতে আটাইকেইজন শিক্ষকৰ যেতিয়া আপডেট হ'ব তাৰপিছতে আপোনালোকৰ যদি স্কুললৈ কোনো নতুন টিচাৰ অহা নাই বা কোনোবা টিচাৰ আপোনালোকৰ বিদ্যালয়লৈ যোৱা নাই তেতিয়াহ'লে আপোনালোকে ফাইনেল ষ্টেটাছত কি কৰিব লাগিব, ইয়াত নট চাৰ্টিফাইড হৈছে দেখিছেনে আপোনালোকে, এই ক্লিক ফৰ চাৰ্টিফিকেশ্যনত আপোনালোকে ক্লিক কৰিব লাগিব। যদি আপোনালোকৰ স্কুলৰ পৰা কোনো বেলেগ বিদ্যালয়লৈ যোৱা নাই বা আপোনালোকৰ কোনো বেলেগ বিদ্যালয়ৰ পৰা অহা নাই তেনেস্থলত আপোনালোকে এই কামটো লগালগ কৰিব পাৰিব। ইয়াত আপোনালোকে ক্লিক কৰিলে, ক্লিক কৰাৰ লগে লগে আপোনালোকে গোটেই ডিটেইলছখিনি দিব। ইয়াত এতিয়া ইনকমপ্লিট হৈ আছে, তেতিয়া কমপ্লিট হ'ব, গোটেইখিনি কমপ্লিট হ'ব। আপোনালোকে যেতিয়া আপডেট কৰিব, কমপ্লিট হোৱাৰ পিছত ৰিমাৰ্কছত লিখিব লাগিব যে আমি সকলো কেইজন শিক্ষকৰ ডাটাটো আমি আপডেট কৰিলোঁ, তেনেধৰণে এটা লাইন লিখিব। তাৰপিছত আপোনালোকে এইটো কি কয় টিক চিন বা এইটো ক্লিক কৰি কিনে আপোনালোকে চাৰ্টিফাই কৰি দিব। এইটো হৈ গ'ল। যদি আপোনালোকৰ বিদ্যালয় একেধৰণে যোৱা বছৰ যেনেকৈ টিচাৰ আছিলে এই বছৰ যদি তেনেকৈ আছে, তেনেকৈ এই কামটো আপোনালোকে যেতিয়া সম্পূৰ্ণ কৰিব, টিচাৰ ডাটাটো আপডেট কৰি চাৰ্টিফাই যেতিয়া কৰিব তেতিয়া আপোনালোকৰ এই কামটো সম্পূৰ্ণ হ'ব। তাৰমানে টিচাৰ মডিউলটো সম্পূৰ্ণ হ'ব। এইটো 1 নম্বৰ কথা। যিবিলাক বিদ্যালয়ত এজন শিক্ষক বেলেগ এখন বিদ্যালয় গ'লগৈ বা যিবিলাক বিদ্যালয়ত নতুন এজন শিক্ষক সেই বিদ্যালয়খনৰ পৰা আহিছে তেনেস্থলত আমি কি কাম কৰিম আমি এবাৰ সেইটো চাওঁ আহক। ধৰা হওক এই বিদ্যালয়খনৰ এজন শিক্ষক বেলেগ এখন বিদ্যালয়লৈ ট্ৰেন্সফাৰ হৈ গৈছে। তেনেস্থলত আমি এই দেখিছেনে অপশ্যনটো লেফ্ট স্কুল, এই লেফ্ট স্কুলত আমি ক্লিক কৰিব লাগিব। এইটোত ক্লিক কৰাৰ আগতে আমি সেই শিক্ষকজনৰ যিটো নেশ্যনেল টিচাৰ্ছ কোড, তেওঁলোকৰ ডেট অফ বাৰ্থ সেইটো আপুনি কিন্তু লিখি ৰাখিব লাগিব। যিয়ে শিক্ষক নহওক, যোনেই নাযাওক, মানে যিজন যাব
তেওঁৰ সেই ডাটাটো আমি লিখি ৰাখিব লাগিব ধুনীয়াকৈ ঠিক আছে লেফ্ট স্কুল মই যেতিয়া মই ক্লিক কৰিম ক্লিক কৰাৰ লগে লগে দেখিব আপোনালোকে ৰিজনটো আহিব যে কিয় তেওঁক ড্ৰপ বক্সত ৰখা হৈছে দেখিছেনে আপোনালোকে ইয়াত ডিউ টু ৰিটায়াৰমেণ্টৰ ক্ষেত্ৰত আপোনালোকে কৰিব পাৰিব যিবিলাক ৰিটায়াৰ হৈ গ'ল যদি কোনোবা ডেথ হৈছে সেইটো দিব পাৰিব ট্ৰেন্সফাৰ শিফটেড এতিয়া এইটো ট্ৰেন্সফাৰ আৰু শিফটেড টু আনাডাৰ স্কুল এতিয়া যিবিলাক মই ট্ৰেন্সফাৰ কথা কৈছোঁ তাৰমানে তেওঁলোকে এইটোত ক্লিক কৰিব কিছুমানে ড্ৰপ হয়তো জবটো লেফ্ট কৰিব পাৰে কিছুমানে হয়তো ৰংলি ইম্পৰ্টেড হ'ব পাৰে নতুন বেলেগ স্কুল এখন আনিব লাগিছিলে কিন্তু পটককৈ তেওঁক বেলেগ এজনক লৈ আহিলে তেনে ক্ষেত্ৰত এইটো কৰিব লাগিব আৰু শেষত ডিউ টু ডেথৰ কাৰণে আপুনি সেই স্কুলখনৰ পৰা তেওঁলোকক টাৰ্মিনেট কৰিব লাগিব গতিকে এইকেইটা অপশ্যন আছে ঠিক আছে এতিয়া এইটো কাৰণে আপোনালোকৰ বিদ্যালয়ৰ ক্ষেত্ৰত কোনটো প্ৰযোজ্য হয় সেইটো আপোনালোকে ক্লিক কৰিব এতিয়া বহু বিদ্যালয়ৰ পৰা শিক্ষকসকল মানে ৰিটায়াৰ্ড হৈছে তো ৰিটায়াৰ ক্ষেত্ৰত আপোনালোকে এইটো অপশ্যন দিব ঠিক আছে মই কেলৈ তেওঁলোকৰ নেশ্যনেল কোডটো আৰু তেওঁলোকৰ ডেট অফ বাৰ্থ ল'বলৈ ক'লোঁ কাৰণ যেতিয়া আমি ড্ৰপ বক্সৰ পৰা শিক্ষকজনক আমি যেতিয়া ইম্পৰ্ট কৰিম তেতিয়া আমাৰ সেই কোডটো বিচাৰিব ঠিক আছে তেওঁলোকৰ ডেট অফ বাৰ্থ বিচাৰিব কোডটো বিচাৰিব গতিকে সেইটো আমাক লাগিব আৰু যদি তেওঁলোকৰ আধাৰ কাৰ্ড আধাৰ নম্বৰটো লাগিব ঠিক আছে গতিকে সেইটো আপোনালোকে নিশ্চয় গম পাইছে কথাটো ক্লিয়াৰ হৈ গ'ল গতিকে আমি এই অপশ্যনকেইটা ব্যৱহাৰ কৰি তেওঁ কোনটো অপশ্যনত পৰিব শিক্ষকজন সেইটো হিচাপত আমি তেওঁক বিদ্যালয়খনৰ পৰা ড্ৰপ বক্সত ৰাখিম আৰু ৰিমাৰ্কছত আপোনালোকে লিখি দিব যে কোন বিদ্যালয়লৈ গ'ল ঠিক আছে এইটো হৈ গ'ল এতিয়া এইটো হ'ল আমি এজন শিক্ষকক ড্ৰপ বক্সত পঠিওৱা এতিয়া আমি কেনেদৰে ইম্পৰ্ট কৰিম আমি সেইটো এবাৰ চাওঁ আমাৰ এই যিটো টিচাৰৰ গোটেই ষ্টাফৰ যিটো পেজ সেই পেজখনতে ধুনীয়াকৈ চাব ওপৰত দেখিব আপোনালোকে এড টিচিং ষ্টাফ যদি নতুনকৈ হয় একেবাৰে নিউলি এপইণ্টেড টিচাৰ যদি হয় এড নিউ টিচিং ষ্টাফ আহিব আৰু যদি আমি এতিয়া যিটো কৈ আছোঁ যে ইম্পৰ্ট তাৰমানে যিজনে অলৰেডি টিচাৰ কৰি আছে বেলেগ বিদ্যালয়ৰ পৰা আহিছে তেনে ক্ষেত্ৰত আমি ইম্পৰ্ট টিচিং ষ্টাফ কৰিব লাগিব এতিয়া আমি ইম্পৰ্ট টিচিং ষ্টাফ কৰোঁতে কি লাগে ডাটা আপোনালোকে দেখিব নেশ্যনেল কোড ডেট অফ বাৰ্থ তেওঁলোকৰ লাগে নেশ্যনেল কোড আৰু ডেট অফ বাৰ্থ মানে দিয়াৰ লগে লগে তেওঁ ডিটেইলছখিনি আহিছে বাৰু ডিটেইলছখিনি আমি সেই বিদ্যালয়খনে তাৰ পৰা ধুনীয়াকৈ তেওঁক সেই বিদ্যালয়খনলৈ আপডেট কৰিব পাৰিম আপডেট কৰাৰ পিছত ঠিক তেনেকৈ আপোনালোকে জেনেৰেল প্ৰফাইল এপইণ্টমেণ্ট অথৰিটি আৰু যদি কিবা এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত বা কিবা যদি তেওঁ নতুনকৈ টিচিং ট্ৰেইনিং লৈছে সেইটো আপোনালোকে আপডেট কৰি সম্পূৰ্ণ কৰিব লাগিব কি হ'ল এতিয়া আমি ইয়াত এটা ড্ৰপ বক্সত পঠিওৱাটো আমি শিকিলোঁ আৰু নেক্সট আমি ইম্পৰ্ট কৰাটো শিকিলোঁ অ'কে এতিয়া একেবাৰে শেষত যিখন বিদ্যালয়ৰ পৰা আমি ড্ৰপ বক্সত পঠিয়ালোঁ কোনোবা এজন শিক্ষকক বা আমি এজন শিক্ষকক তালৈ টনাৰ পিছত তাৰমানে ইম্পৰ্ট কৰিলোঁ তেতিয়া আমি শেষত আকৌ এই ষ্টেটাছটো আমি চাৰ্টিফাই কৰিব লাগিব তাৰমানে আমাৰ গোটেইকেইজন শিক্ষকৰ কাম ইতিমধ্যে সম্পূৰ্ণ কৰিলোঁ বা যিজন নতুনকৈ আহিছিলে তেওঁৰ কামো আমি সম্পূৰ্ণ কৰিলোঁ আৰু একেবাৰে শেষত আমি এই ষ্টেটাছটো আমি চাৰ্টিফাইড বা কমপ্লিটেড বুলি আমি কৰিব লাগিব এইটো গোটেই ফাইনেল কামটো এনেধৰণে কৰিব লাগিব আমি তিনিটা কাম কৰিলোঁ নম্বৰ 1 আমি কেনেদৰে আপডেট কৰিব লাগে সেইটো শিকিলোঁ নম্বৰ 2 আমি কেনেকৈ ড্ৰপ বক্সত এজন শিক্ষকক থ'ম আৰু ড্ৰপ বক্সত এজন শিক্ষকক থওঁতে আমি নেশ্যনেল কোড আৰু তেওঁৰ ডেট অফ বাৰ্থ আমি লিখি ৰাখিব লাগিব নম্বৰ 3 আমি কি কৰিলোঁ যে আমি কেনেধৰণে ইম্পৰ্ট কৰিম আমি সেইটো কথা শিকিলোঁ আৰু একেবাৰে শেষত যে আমি এই আটাইখিনি কাম কৰাৰ পাছত আমি একেবাৰে লাষ্টত এই কামটো কৰিব লাগিব যে আমাৰ যিখিনি ডাটা বা যিখিনি আমি তেওঁলোকৰ আপডেট কৰিলোঁ প্ৰতিজন শিক্ষকৰ ক্ষেত্ৰত সেইখিনি একেবাৰে শেষত আমি চাৰ্টিফাই কৰিব লাগিব আৰু এইটো কাম সম্পূৰ্ণ হ'লেহে আমাৰ টিচাৰ মডিউলটো সম্পূৰ্ণ হ'ব গতিকে আমি এই গোটেইকেইটা কথা আমি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকৰ আগলৈ সুবিধাৰ্থে আমি আগবঢ়ালোঁ গতিকে ভিডিঅ'টো চাই কেনে পালে জনাব লগতে আপোনালোকৰ অন্য শিক্ষক বন্ধুসকলে শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ